নমস্কাৰ আৰু আসসালামু আলাইকুম। মোৰ নাম মনোহৰ হুছেইন। মই তোমালোকৰ কাৰণে ক্লাছ 9ৰ পৰা মেথমেটিক্সৰ অনুশীলনী 2.4 কিছুমান সলিউশন দি আছো। তোমালোকে ভিডিঅ'টো মনোযোগেৰে দেখা আৰু যদি তোমালোকে মোৰ ভিডিঅ'টো নতুন চাইছা তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো বজাই দিবা। ওকে, এতিয়া বলা আমি অনুশীলনী 2.4 সলিউশনবিলাক চাওঁ। অনুশীলনী 2.4 কোৱেশ্চন নম্বৰ 1 কি কৈছে? তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা। মানে বহুপদবিলাক দিয়া আছে, x + 1ৰ কোনটো উৎপাদক সেইটো নিৰ্ণয় কৰিব লাগিব। তেন্তে ভিডিঅ'টো কেনেকৈ কৰিবা, অংকটো কেনেকৈ কৰিবা তেন্তে দেখা আমি ভিডিঅ'টো বলা আমি আৰম্ভ কৰোঁ। অনুশীলনী 2.4 এক্সাৰসাইজ 2.4 কোৱেশ্চন নম্বৰ 1 এক নম্বৰটো কি কৈছে? কি আছে? x³ + x² + x + 1 বহুপদটো দিয়া আছে x³ + x² + x + 1 আৰু কি দিয়া আছে? x + 1 এইটো এটা কি দিয়া আছে? উৎপাদক দিয়া আছে, মানে x + 1টো দিয়া আছে। সো এই x + 1 এই বহুপদটোৰ উৎপাদক হয় নে নহয় তাকে পৰীক্ষা কৰিব লাগিব। ইয়াৰ পৰা কি কৰিবা? ইয়াৰ পৰা x + 1 যে আছে ইয়াৰ পৰা x ৰ মানটো ওলাই লবা, যেহেতু x = কি হ'ব? এইটো প্লাসৰ 1 আছে, সোফালে গ'লে কি হ'ব? মাইনাসৰ 1 আৰু এই বহুপদটো ধৰা x³ + x² + x + 1টো যে আছে এইটো ধৰিবা কি? ধৰা হল px = x³ + x² + x + 1 ঠিক আছে। মানে বহুপদটো px = বহুপদটো ধৰিলো px = x³ + x² + x + 1 এইটো ধৰিলো। এতিয়া কি কৰিবা? ইয়াতে যে x + 1টো দিয়া আছিল, x = -1 ওলাল। সো এই x = -1টো x ৰ মান -1টো এই বহুপদটোত বহাই দিলে যি মান আহিব সেইটোই হ'ব আনসাৰ। সো এইটো কেনেকৈ কৰিবা? therefore px x ৰ ঠাইত কি? -1 x ৰ ঠাইত কি ওলাইছে? -1 x ৰ ঠাইত -1 সো এইটো কি হ'ব? মানে x ৰ মান কি? -1 তাৰ ওপৰত কি আছে? কিউব আছে, -1³ প্লাস আকৌ x ৰ মান কি আছে? x ৰ মান কি? -1 তাৰ ওপৰত কি আছে? স্কয়ার আছে, প্লাস আছে প্লাস x ৰ মান কি? -1 আকৌ কি? +1 ঠিক আছে। এইটো ক্যালকুলেশন কি কৰিলে কি হ'ব? -1³ মানে কি? -1³ মানে হ'ব তোমাৰ -1 আৰু প্লাস যে আছে ইয়াত -1² আছে, স্কয়ার মাইনাসৰ 1² থাকিলে এটো কি হ'ব? প্লাসৰ। সো 1² -1² 1 এটো প্লাস মাইনাসে -1 হ'ব, এতে প্লাসৰ 1 হ'ব, -1 +1 কেনসেল, -1 +1 কেনসেল, তেন্তে কি ওলাব? 0 ওলাব। এটোৱে therefore লিখবা, therefore এই px টো যে বহুপদ আছিল, therefore that means x + 1 px ৰ কি হল? উৎপাদক হল। px ৰ উৎপাদক। কাৰণ এটা কথা মনত ৰাখিবা, যদি এই ক্যালকুলেশন কৰাৰ পিছত 0 ওলায় তেন্তে কবা কি? উৎপাদক। আৰু যদি 0 নোলায় that means 0 ৰ বদলে কিবা কি ওলায় তেন্তে উৎপাদক নহব। আৰু যদি 0 ওলায় তেন্তে কি কবা? উৎপাদক। সো এই px ৰ
বহুপদটোৰ এনসাৰটো কি আছে ৰিজাল্টটো আহিছে 0 সো x + 1 p x ৰ উৎপাদক দ্যাট মিন্স 0 ওলালে কি হ'ব উৎপাদক এইটোই হ'ব এনসার কোশ্চেন নম্বৰ অনৰ 2 নম্বৰটো কি আছে x to the power 4 plus x cube plus x square plus x plus 1 সো এইটো যে বহুপদ দি আছে আৰু এই বহুপদটো x plus 1 মানে x plus 1 এই বহুপদটোৰ উৎপাদক হয় নে নহয় এই বহুপদটোৰ যদি x plus 1 মান বহা হয় সো এটো 0 যদি ওলাই তেন্তে বহুপদৰ উৎপাদক হ'ব আৰু যদি 0 যদি নওলাই তেন্তে বহুপদৰ উৎপাদক নহব সো এই ভিডিওটো কেনেকৈ কৰিবা এই অংকটো কেনেকৈ কৰিবা তেন্তে বলা আমি ভিডিওটো আৰম্ভ কৰো কোশ্চেন নম্বৰ অনৰ 2 নম্বৰটো কি আছে 2 নম্বৰটো আছে x to the power 4 plus x cube plus x square plus x plus 1 দিয়া আছে কি x plus 1 ৰ এইটো বহুপদৰ উৎপাদক হয় না নহয় therefore ইয়াৰ পৰা x ৰ মান ওলাবা কি হ'ব হে সেম একই হ'ব -1 সো therefore দৰ হল কি লিখিবা দৰ হল px মনত আছে px মানে কি তোমাৰ বহুপদ সো px সমান কি px = x to the power 4 plus x cube plus x square plus 1 x square plus x plus 1 আৰু এটা x আছে x plus 1 এটো আছে সো ইয়াতে কি হলেছে x ৰ মান -1 আছে সো x ৰ মান কি -1 সো এই -1 টা -1 টো x ৰ মান x ৰ ঠাইত বহাই দিলে ৰিজাল্টটো আহি যাব সো x to the power 4 সো x ৰ মান কি -1 to the power 4 plus x ৰ মান কি -1 কিউব plus x ৰ মান কি -1 তারপর স্কয়ার প্লাস আকৌ x ৰ মান কি -1 প্লাস 1 সো স্কয়ার আছে মনে রাখবে স্কয়ার কিউব স্কয়ার আৰু 4 6 উপরে যদি হেনুকা থাকে 2 4 6 দ্যাট মিন্স পাওয়ার বিলাক যদি জোড়া থাকে সো এবিলাক কি হ'ব -2 অটোমেটিক্যালি প্লাস হৈ যাব সো -1 to the power 4 that means এটো -2 কি হ'ব প্লাস হৈ যাব সো প্লাসৰ অন হ'ব এটো প্লাস আছে সো -1 to the power cube -1 to the cube কি হ'ব মাইনাসৰ অন হ'ব সো মাইনাস আৰু প্লাস মাইনাসত মাইনাসৰ অন হ'ব আকৌ এই অন মাইনাসৰ অন স্কয়ার -2 প্লাস হৈ যাব স্কয়ার যেটো স্কয়ার আছে -2 প্লাস হৈ যাব সো প্লাস হলে এই প্লাস এতে প্লাস হৈ যাব সো প্লাসে হ'ব প্লাসৰ অন থাকিব প্লাস মাইনাসত মাইনাস হ'ব প্লাস অন থাকিব সো এটো কেনেকৈ কৰিবা এটো প্লাসৰ আছে এটো মাইনাস প্লাস মাইনাস ক্যান্সেল হৈ যাব এটো প্লাস আছে মাইনাস প্লাস মাইনাস ক্যান্সেল হৈ যাব প্লাসৰ অন থাকিব এটা সো প্লাসৰ অন এতে কি হল অন হলো সো এটা কি 0 নহল not equal to 0 1 হলেছে সো not equal to 0 দেন কি হবে therefore x plus 1 to যে আছিল x plus 1 to px ৰ উৎপাদক নহয় কিয় ইয়াতে 0 ওলোৱা নাই যদি 0 ওলালে হয় তেন্তে উৎপাদক হয় বুলি লিখিলে হয় যেটো নহয় এটো হ'ব आंसर क्वेश्चन नंबर 3 टू তোমালোকে ট্রাই করবা এতে দেখা क्वेश्चन नंबर 4 টু কি কৈছে क्वेश्चन नंबर অনৰ 4 নম্বৰটো কি কৈছে 3 নম্বৰ তোমালোকে কৰিবা ট্রাই কৰিবা 4 নম্বৰটো কৈছে x³ - x² minus bracket 2 plus √2 bracket close x plus √2 সো এটো কেনেকৈ কৰিবা বলা ভিডিওটো আৰম্ভ কৰো क्वेश्चन नंबर অনৰ 4 নম্বৰটো কি আছে x³ - x² minus bracket 2 plus √2 bracket close x plus √2 কি কি কৰিব লাগিব x plus 1
মানে therefore ইয়াৰ পৰা x ৰ মান ওলালে কি হ'ব x equal to -1 এটো তোমালোকে জানাই x equal to -1 so therefore লিখিবা ধৰিবা that means ধৰিবা ধৰা হ'ল px equal to px মানে এটো বহুপদটো ধৰিবা px equal to বহুপদটো কি আছে x cube minus x square minus bracket 2 plus root 2 x plus root 2 so এতিয়া এই x equal to যে -1 আছে এটো x ৰ ঠাইত বহাই দিয়া so x ৰ মান কি -1 equal to কি হ'ব x ৰ মান কি x cube আছে so -1 cube minus -1 square x ৰ মান -1 square minus 2 এটো আৰু -1 square minus 2 plus root 2 और x मान की -1 plus root 2 বহাইছে p x মান কি -1 so -1 cube -1 square और x square -1 square minus bracket 2 plus root 2 bracket close x मान -1 plus root 2 okay so এটো কেনেকৈ কৰিবা তাৰ পিছত আহিব equal to p -1 ক্যালকুলেশন কৰিব কাৰণ ক্যালকুলেশন কৰিলে আহিব -1 1 কিউব আছিল -1 মাইনাস স্কয়ার আকৌ এটা মাইনাস সো মাইনাস আনি হ'ব প্লাস 2 প্লাস root 2 আকৌ লাষ্টত কি হ'ব root 2 আছিল লাষ্টত সো এটা ক্যালকুলেশন কৰিলে কি হ'ব এতে কি আহিব -1 -2 -1 से प्लस কিন্তু চিহ্নটো মাইনাস হ'ব প্লাস 2 এতে root 2 এতে root 2 সো 2 root 2 মানে root 2 কেটা আছে দুটা আছে 2 root 2 এটো মাইনাস 2 টু প্লাস 2 সো এটা ক্যান্সেল হৈ যাব কি থাকিব 2 root 2 সো নট ইকুয়াল টু কি হল 0 ওলোৱা নাই সো এটা কি লিখিবা x + 1 to px ৰ উৎপাদক নহয় this is the answer okay I think তোমালোকে এটো বুজি পাইছা কোৱেশ্চন নম্বৰ অনৰ তিনটা দিলো আৰু এটা তোমালোকে কৰিবা তিন নম্বৰটো তোমালোকে কৰিবা তোমালোকে আশা কৰো তোমালোকে সকলোকে বুজি পাইছা আৰু কোনো বুজি নোপোৱা তেন্তে অলপ কমেন্ট কৰি জনাবা প্লিজ মই তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম এটা বলা অনুশীলন 2.4 কোৱেশ্চন নম্বৰ 2 তিনটা দিয়া আছে সো তিনটা পৰা যেকোনো দুটা কৰি দি আছো তোমালোকে আৰু এটা নিজে ঘৰত কৰিবা ঠিক আছে ওকে বলা আমি কোৱেশ্চন নম্বৰ 2 টো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 2 কি কৈছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে gx px ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা that means উৎপাদক হয় নে নহয় মানে কি যদি x ৰ মান 0 ওলায় তেন্তে কবা উৎপাদক হয় আৰু যদি নহলায় তেন্তে কবা নহয় সো এক নম্বৰটো কি আছে px = 2x³ + x² - 2x - 1 দিয়া আছে px = এটো আৰু gx দিয়া আছে কি x + 1 সো এটা আগৰ নিচিনাই কৰি দিবা px আৰু gx দিয়া আছে সো লিখিবা কেনেকৈ লিখিবা বলা আৰম্ভ কৰো Question number 2 অনুশীলনী 2.4 question number 2 এক নম্বৰটো কি আছে ডাইৰেক্টলি লিখিবা given that means দিয়া আছে px = কি দিয়া আছে 2x³ plus x² minus 2x minus 1 আৰু gx টো কি দিয়া আছে gx = x plus 1 gx টো কি দিয়া আছে x plus 1 সো ইয়াৰ পৰা x plus 1 আছে x ৰ মান উলাই লবা x = তেন্তে কি হ'ব প্লাস ৰ 1 আছে সো x = প্লাস ৰ 1 টো হবালে গলে কি হ'ব মাইনাস ৰ 1 এই x ৰ মানটো মাইনাস ৰ 1 যে ওলাল এই x ৰ মানটো এই px ত বহাই দিয়া তেন্তে এটো কেনেকৈ কৰিবা therefore p x ৰ মান কি মাইনাস ৰ 1 x ৰ মান মাইনাস ৰ 1 = সো এটো বহাই দিলে লিখিব 2 * x ৰ মান কি আছিল মাইনাস ৰ 1
তাৰ ওপৰত কি আছে কিউব আছে মাইনাসের 1 কিউব প্লাস মাইনাসের 1 স্কয়ার মাইনাস 2 ইনটু এক্সের মান কি মাইনাসের 1 মাইনাসের 1 ঠিক আছে তেন্তে এটা ক্যালকুলেশন করে কি করবা 2 ইনটু মাইনাস 1 কিউব মানে মাইনাস 1 সো মাইনাস 1 হতে 2 পূরণ করে কি হবে মাইনাসের 2 এতে প্লাস আছে 1 স্কয়ার কি হবে মাইনাস 1 স্কয়ারে প্লাস হয়ে যাব সো প্লাসের 1 হবে মাইনাসের মাইনাসের কি হবে প্লাসের 2 হয়ে যাব মাইনাসের 2 আর মাইনাসের 1 পূরণ করলে প্লাসের 2 হয়ে যাব মাইনাসের 1 ওকে এতে মাইনাসের 1 প্লাসের 1 প্লাসের 2 সো মাইনাসের 2 প্লাসের 1 প্লাসের 2 মাইনাসের 1 সো মাইনাসের 2 এ প্লাসের 2 ক্যান্সেল প্লাসের 1 মাইনাসের 1 2 ক্যান্সেল কি হলো 0 0 देयरफॉर মানে 0 ওরাল মানে কি উৎপাদক হল সো লিখিবা px gx এর ডাইরেক্ট px টু gx এর কি হয় উৎপাদক হয় সরি gx টু লিখিবা gx px এর উৎপাদক 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 হয় এটা आंसर লিখিবা क्वेश्चन नंबर 2 नंबर 2 নিজে করিবা দিস হোমওয়ার্ক এটা হোমওয়ার্ক তোমালোকৰ কাৰণে এতে বলা 3 নম্বৰটো কি আছে px = x³ - 4x² + x + 6 is gx = x - 3 gx টো কি আছে x - 3 সো এটো px সর এটা উৎপাদক হয় না নহয় এটা কেনেকৈ কৰিবা বলা আৰম্ভ কৰো क्वेश्चन नंबर 2 3 নম্বর 2 3 নম্বরটো কি আছে px = x³ - 4x² + x + 6 আর gx টো কি দেয়া আছে gx টো দেয়া আছে x - 3 x - 3 সো ইয়াৰ পৰা gx মানে x - 3 ইয়াৰ পৰা হেৰি ওলোৱা x এর মান ওলালে কি হ'ব x = -3 টো হবা লাগিলে কি হ'ব +3 মাইনাস হবা লাগিলে +3 সো x এর মান যে 3 ওলাল এই 3 টো এই px ত বহাই দিয়া তেতিয়া आंसरটো কি হ'ব হেতু হ'ব রেজাল্ট সো px এর মান কি হল এতিয়া 3 x এর মান কি আছে 3 সো এটো কি হ'ব x³ দ্যাট মিন্স x এর মান কি 3³ -4 x এর মান কি 3 তার উপর কি আছে স্কয়ার আছে 3² প্লাস x এর মান কি 3 প্লাস 6 3 কিউবত কিমান হ'ব 27 -4 ইনটু 3 স্কয়ারত কি হ'ব 9 প্লাস 3 প্লাস 6 27 minus 4 into 9 36 36 36 plus or 3 plus or 6 ঠিক আছে এটা কেনেকৈ কৰিবা 27 minus 36 plus or 3 plus or 6 so plus or কেটে 1 লগ কৰা 27 plus or আছে plus or 3 আছে plus or 6 আছে so plus or কেটে 1 লগ কৰি 27 আৰু plus or 3 plus or 6 so গোটে কেটে 1 লগ কৰিলে that means plus or কেটে 1 লগ কৰিলে কি হ'ব 36 আৰু এটা কি minus or 36 plus minus কি হ'ব ক্যান্সেল হৈ যাব কি হ'ব 0 হয় না so 0 যে ওলাল that means আমি কি কম উৎপাদক হয় উৎপাদক হ'ব সো লিখিবা therefore gx to px এর উৎপাদক হয় okay this is the answer question number 2 1 আৰু 2 number to গল 1 আৰু 2 number 2 sorry 1 আৰু 3 number to গল question number 2 1 number 2 এখানে আকৌ question number 2 3 number 2 এখানে বুঝি পাইছো তোমালোকে বুঝি
নোপোৱা তেন্তে কমেণ্ট কৰি জনাবা প্লিজ প্লিজ প্লিজ। মই আশা কৰোঁ তোমালোকে এইখিনি ভালকৈ বুজি পাইছে। ঠিক আছে, এতিয়া পৰা নেক্সট ভিডিঅ' আৰম্ভ কৰোঁ। এটা দেখা অনুশীলনী 2.4 কুৱেশ্যন নম্বৰ 3 যদি এক্স মাইনাছ কি কৈছে যদি এক্স মাইনাছ ওৱান পি এক্সৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটোৰ ক্ষেত্ৰত কে ৰ মান নিৰ্ণয় কৰা। কি কৈছে কে ৰ মান উলিয়াব গৈছে। যদি এক্স মাইনাছ ওৱান কি হয় পি এক্সৰ এটা উৎপাদক হয় তেন্তে কে ৰ মান উলিয়াব পি এক্সটো দিয়া আছে আৰু ইয়াৰ পৰা কে ৰ মানটো উলিয়াব লাগিব। তেন্তে এইটো কেনেকৈ কৰিবা বলা আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 3 অন নম্বৰটো কি আছে পি এক্সটো কি দিয়া আছে পি এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ কে এইটো দিয়া আছে। দেৰফৰ ইয়াৰ মানে এক্স মাইনাছ ওৱান যদি পি এক্সৰ এটা উৎপাদক হয় তেন্তে ইয়াৰ পৰা কে ৰ মানটো উলিয়াব গৈছে। দেৰফৰ ইয়াৰ পৰা এক্সৰ মানটো কেনেকৈ ল'ব মাইনাছৰ ওৱান আছে সেইফালে গ'লে প্লাছৰ ওৱান ল'ব। চ' এই প্লাছৰ ওৱানটো ইয়াতে বহাই দিয়া তেন্তে ইয়াতে বহাই দিলে কি হ'ব পি এক্সৰ মান কি ওৱান। চ' ওৱান স্কুৱেৰ প্লাছৰ ওৱান প্লাছৰ কে। চ' ওৱান স্কুৱেৰ মানে ওৱান প্লাছৰ ওৱান প্লাছৰ কে। চ' ওৱান প্লাছ ওৱান টু প্লাছ কে ডেট মিনছ কে ইকুৱেল টু কি হ'ব প্লাছৰ টুটো আছে কে ইকুৱেল টু কি হ'ব প্লাছৰ টু হ'ব লাগিলে কি হ'ব মাইনাছৰ টু। চ' এইটো হ'ব নাই দিয়াৰ ফলে কি কে ৰ মান কি হ'ল মাইনাছৰ টু। দিছ ইজ দ্য এনচাৰ। এইবিলাক সকলোবিলাক ইজি আছে সকলোবিলাক ইজি আছে। কুৱেশ্যন নম্বৰ 3 অন নম্বৰটো গ'ল একদম ইজি। এতিয়া ব'লা 2 নম্বৰটো বাদ দিলোঁ তোমালোকে কৰিবা একেই ছেম। এতিয়া ব'লা 3 নম্বৰ আৰু 4 নম্বৰটো কৰি দেখুৱাওঁ। এতিয়া কুৱেশ্যন নম্বৰ 3 নম্বৰটো কেনেকৈ কৰিবা ব'লা আৰম্ভ কৰোঁ। এইবিলাক একদম ইজি মেথড। কুৱেশ্যন নম্বৰ 3 এইবিলাক একদম ইজি। চ' 3 নম্বৰটো কি আছে পি এক্সটো দিয়া আছে কি কে এক্স স্কুৱেৰ মাইনাছ ৰুট 2 ইনটু এক্স প্লাছ ওৱান। চ' দেৰফৰ ইয়াৰ পৰা মানে এক্স মাইনাছ ওৱানটো দিয়া আছে এক্স মাইনাছ ওৱানটোৰ পৰা ইয়াতে কি কৰিবা এক্সৰ মানটো ওলাই ল'বা এক্স ইকুৱেল টু প্লাছৰ ওৱান। চ' প্লাছৰ ওৱানটো ইয়াতে বহাই দিবা পি এক্সৰ ঠাইত মানে এক্সৰ ঠাইত কি হ'ব ওৱান ইকুৱেল টু কে ইনটু এক্সৰ মান কি ওৱান। চ' ওৱান তাৰ ওপৰত কি আছে স্কুৱেৰ মাইনাছ ৰুট 2 এক্সৰ মান কি আছে ওৱান প্লাছৰ ওৱান। চ' কে ইনটু ওৱান স্কুৱেৰ মানে ওৱান হ'ল হয় তো কেৰ লগত ওৱান পূৰণ কৰিলে কে হ'ব মাইনাছ ৰুট 2 লগত ওৱান পূৰণ কৰিলে ৰুট 2 প্লাছৰ ওৱান। চ' এইটো কেনেকৈ কৰিবা চ' এইটো এনেকুৱা হ'ব কে ইকুৱেল টু মাইনাছৰ ৰুট 2 হ'লে গ'লে প্লাছৰ ৰুট 2 হ'ব আৰু প্লাছৰ ওৱানটো কি হ'ব মাইনাছ হ'ব। এইটো হ'ব কেৰ মান। দিয়াৰ পৰা লিখিবা কেৰ মান ইকুৱেল টু কে ইকুৱেল টু ৰুট 2 মাইনাছ ওৱান। এইটো হ'ব কি এনচাৰ। এটা দেখা 3 4 নম্বৰটো কি আছে পি এক্স ইকুৱেল টু কে এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ কে। এইটো কেনেকৈ কৰিবা ব'লা আমি আৰম্ভ কৰোঁ। ওকে এতিয়া দেখা কুৱেশ্যন নম্বৰ 3 4 নম্বৰটো কি আছে পি এক্স ইকুৱেল টু কে এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ কে। এইটো কেনেকৈ কৰিবা 4 নম্বৰটো আছে পি এক্স ইকুৱেল টু কে এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ কে। চ' ইয়াৰ পৰা এক্স মাইনাছ ওৱানৰ পৰা কি কৰিবা দেৰফৰ এক্স মাইনাছ ওৱান আছে ইকুৱেল টু কি হ'ব প্লাছৰ ওৱান। চ' পি এক্সত বহাই দিয়া দেৰফৰ লিখিবা পি এক্সৰ মান কি ওৱান ডাইৰেক্ট ওৱান ইকুৱেল টু কে ইনটু ওৱান স্কুৱেৰ এক্সৰ মান ওৱান। চ' ওৱান স্কুৱেৰ তাৰপিছত স্কুৱেৰ মাইনাছ 3 ইনটু ওৱান প্লাছ কে। চ' ওৱান স্কুৱেৰ মানে ওৱান কে ইনটু ওৱান মানে কে 3 ইনটু ওৱান মানে মাইনাছৰ 3 যেহেতু মাইনাছ আছে প্লাছৰ কে। ইয়াতে কি হ'ব মাইনাছ প্লাছৰ কে ইয়াতে কে মানে দুটা কে আছে 2k মাইনাছৰ 3। চ' 2k ইকুৱেল টু মাইনাছৰ 3 হ'ব লাগিলে কি হ'ব প্লাছৰ 3। চ' কে ইকুৱেল টু কি হ'ব 3/2 কে ইকুৱেল টু 3/2। দেৰফৰ লিখিবা
এইটোৱে হ'ব কেৰ মান এনচাৰ দেৰফৰ লিখিবা কেৰ মান সমান সমান 3/2 এইটোৱে হ'ব এনচাৰ দিছ ইজ দ্য এনচাৰ তোমালোকক অনুশীলনী 2.4 কুৱেশ্যন নম্বৰ 1 to গোটেইকেইটা হ'ল কুৱেশ্যন নম্বৰ 2 হ'ল কুৱেশ্যন নম্বৰ 3 হ'ল এই অনুশীলনী 2.1 কুৱেশ্যন নম্বৰ 1 2 3 পৰা যদি তোমালোকে কিবা এটা প্ৰব্লেম পাই আছা কিবা যদি প্ৰব্লেম থাকে তেন্তে মোক কমেণ্ট কৰি জনাবা আৰু মই তোমালোকক নেক্সট ভিডিঅ' দি আছো কুৱেশ্যন নম্বৰ 4 আছে 5 আছে আৰু আছে সেইবিলাক মই তোমালোকক নেক্সট ভিডিঅ'ত দি আছো মই তোমালোকক এটাই কথা কওঁ তোমালোকে ভিডিঅ'টো মনোযোগেৰে দেখিবা যদি ভাল লাগে তেন্তে এটা কমেণ্ট কৰিবা আৰু এটা লাইক কৰিবা যদি তোমালোকে মোৰ ভিডিঅ'টো আৰু বেছিকৈ পোৱাৰ কাৰণে আশা থাকে তেন্তে কাষত থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবা আৰু বেল আইকনটো বজাই দিবা মোৰ এইটো এটা সৰু ৰিকুৱেষ্ট তোমালোকৰ এটা সাবস্ক্ৰাইবৰ কাৰণে এটা লাইকৰ কাৰণে মই আৰু বেছি ভিডিঅ' বনোৱাৰ কাৰণে ইচ্ছাকৃত হ'ম দ্যাট মিন্স মই আনন্দিত হ'ম মোৰ এইটোৱে আশা ওকে আজিৰ ভিডিঅ' এইখিনিয়ে ধন্যবাদ